আজি আকৌ তোমালোকৰ নতুন ঘৰ নতুন প্লট কিনিলা নি সিৰিয়েলত ইমান কাপোৰ হলো নাই যিমান আমি ঘৰ পলাইছো অডিয়েন্সে গম নাপায় বাৰু লগে কৰা যিমান আমি ঘৰ পলাইছো নকৰো নকৰো এইটো এই প্লটটো আমাক ৰাজবংশীদাই বিক্ৰী কৰিছে ৰাজবংশীদাই দিছিল না আমাক এই ঘৰটো আমাক ৰাখি ভালে আছে নহয় গৰিমা ভালে আছে আৰু কাট গছ পুলি ৰুৱক আৰু এনেকৈ পানী দিয়ক তেনেকৈ আনি খুব ভাল আমি ব্যৱহাৰ কৰিছোঁ আপোনালোকে কৰিছে ন দে দে মই এনেই কথা কৈ থাকিলে বেয়া পাওঁ দেই দে দে জলদি চা কথা পাতি আছা গৰিমাই কোৱা মতে ল'ৰা ঘৰলৈ যাব হেনো আকৌ বা মিছাৰ চলিহাৰ পচন্দ হয়নে নহয় কপাল তাৰ কপাল নহয় চোতা শ্বুটিঙৰ মাজতে অকণমান বাৰ্থডে আয়োজন এই যাম এটাত মিঠু বুলি লিখি আনিব লাগিছিল দুটা এটা কেক এয়া most wanted কেক গাহৰি গাহৰি নাই দেই মাছ আছে নহয় মাছ আছে দে মিঠু খানা কেতিয়া পাবি সেইবোৰ বাৰ্থডে বাৰ্থডে খানা কেতিয়া দিবি ক মই অল টাইম দি দিম এটা নালাগে নালাগে আমি ইয়াতে খাম আমি 2 কোটি টকা টেডি বিয়াৰ দিম দে কাৰিকাবা মিঠুৰ বাৰ্থডে দিনা শুটিঙত মই এনে নাপাবো মানে মই ডাঙৰ ডাঙৰ ৰেষ্টুৰেণ্ট বাবুৰত থাকিলো আমি আৰু হজম কৰিব নোৱাৰিম $2000 কোটি টকীয়া টেডি বিয়াৰ এয়া বাৰ্থডে বয় আহি গ'ল আমাৰ এয়া বাৰ্থডে বয় আহি গ'ল আমাৰ বাৰ্থডে বয় দুটা কেক হয় মিঠুৰ দুখ নহয় তাইৰ কেক নাই তাতে মিঠু বুলি লিখিব লাগিব
বহুদিনৰ মূৰত আমাৰ সুমত উঠা এক্সপিৰিয়েঞ্চ বিৰাট ধুনীয়া আমাৰ নষ্টালজিক হৈ গৈছো নষ্টালজিক আৰু মা জুবিনৰ ব্লগ বা মোৰতো চা এইফালে চা ও আই চা কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ কমেণ্ট কৰিব ভিডিঅ'বিলাক পাই থাকিব কমেণ্ট কৰিব তোমাৰ কেৰেক্টাৰটোৰ নামটো কোৱা মোৰ কেৰেক্টাৰটোৰ নাম ৰাখি ও আই মোৰ ব্লগ ক'বাতে থাকিল দেখিছা নাই ও মা আৰু মানে ভাবিবা কিবা এটা কষ্ট নমস্কাৰ মই সুমিত্ৰা ফুড গধূলিৰ পৰা আপোনালোক সকলোকে খুব বহুত ধন্যবাদ জনাইছোঁ আৰু বহুত বছৰ পিছত আজি চুমত উঠিছোঁ আমি মানে শ্বুটিং যেতিয়া আৰম্ভ কৰিছোঁ যেতিয়া চুমুৱে ৰাতিপুৱা নিবলৈ আহে থ'বলৈ আহে গোটেই গুৱাহাটীখন ঘূৰাই মানে ৰাতিপুৱা এফালৰ পৰা উঠাই যায় আৰু ৰাতিপুৱা শ্বুটিং পেকাব তেতিয়া এফালৰ পৰা নমাই নমাই আহি থাকে কিন্তু আজি বহুত বছৰৰ পিছত চুমত উঠি পেলাই লোকেশ্যনলৈকে আহিছোঁ গতিকে নতুন এটা এক্সপিৰিয়েঞ্চ আৰু চবতকৈ বেছি ভাল এক্সপিৰিয়েঞ্চ এই ফেনখন আমি ভোমোৰা বুলি ফেনৰ শব্দটো শুনি পেলাইছো যে ক'ৰবাত মৌচাক আহিছে নেকি তাৰপিছত ইফালে সিফালে চাইছো মই কণিকাই কৈছে ফেনখনৰ আৱাজটো আমাৰ নেচাৰেল এচি আমাৰ নেচাৰেল বাই বাই সকলোকে বাই বাই দিছোঁ চাই থাকিব আমাৰ ফুড গধূলি য়েছ সন্ধিয়া 8:30 বজাত 8:30 বজাত আৰু 10:30 বজাত পুনৰ সম্প্ৰচাৰ 10:30 বজাত সোমবাৰৰ পৰা শনিবাৰ বেলেগ Action. তারপরে আপনি বলবেন যদি সিহঁতৰ মাজত কিবা সমস্যাও হৈছে আমি দুজনীৰ কথা পাতি ঠিক কৰাই থৈ আহিম নাজানো কাট গাড়ী বনাব দিছে মই এখন বনাব দিছোঁ আৰু ৰ বা ইফালে আমাক গ'লে বাইদেউ তুমি কি এখন গাড়ী লৈ চলাই দিবা তেওঁলোকে অডি ৰেঞ্জ ৰভাৰ মাৰ্চিডিজ BMW মই এখনে যথেষ্ট কৃষ্ণ মানে মোৰ গাড়ীখন এনেকুৱা যিটি ৰাস্তাত চলাব নোৱাৰো মই মানে একদম ফিনফিনিয়া আমি বনাই ৰাস্তা বনাই হেৰি এক্সট্ৰা ৰাস্তা লাগিব আৰু আমাৰ ৰেঞ্জ অভাৰ আৰু আমাৰ কেৱল চাওঁ পাৰ্কিং নোহোৱা লেডিগৰাকী মোৰ মানে হেৰি ইয়াতে পাৰ্কিংটো নাই যে সেইটো কাৰণে মই মাৰ্চিডিজখন নানো মই স্কুটি লৈয়ে অহা যোৱা কৰোঁ আচ্ছা সেইটোৱে বেয়া পাৰ্কিংটো মানে ভালকে নাপালে অকণ টেনশ্যন হৈ থাকে ন মাই গড সো মাই ডাক মানে বহুত পইচা জমা আমি আৰু ইন্নে পাই যোৱা নহয় ইন্নে পাই যোৱা নাই ন কষ্ট কৰিছে সপোন আছিলে এৰি ডেষ্টিনেশ্যন ৱেডিং এখন আছে দেই আহিম আমি একেলগে উদয়পুৰত নেকি চবকে লৈ যাম হ'ব তোমাৰ এইটো ডায়মণ্ডৰ নে কিহৰ কোনটো কাণফুলিযোৰ এইটো মানে মই কি জানা কহিনুৰ বুলি কৈছে কহিনুৰ হীৰা মোবাইল নহয় তোমাৰ কালিৰ পৰা একদম হেৰি এৰিয়েল এক্সা কেমেৰা লৈ আমাৰ কথাবোৰ হজম হোৱা নাই আমি CBI তদন্ত কৰা হ'ব CBI তদন্ত কৰা হ'ব তুমি কেমেৰা হেৰি বিচুতি খাই পৰিছো উজুতি খাই পৰিছো কেমেৰামেনৰ অৱস্থা বেয়া হৈ গৈছে আমি মানে এইবোৰ ধৰা আগতে সব মেনেজ কৰোঁ আচ্ছা আচ্ছা মা বাইদেউ 1000 কোটি মান মুকু দিবা দে মই এইবোৰ ভাল নাপাওঁ মা ও মাই গড জুবিন ক'ত আমাৰ